নমস্কাৰ, গুড মৰ্নিং। মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু আমাৰ অসম পুলিচৰ আপডেটবোৰ পাই আছা, যিহেতু চি এম ছাৰো আমাৰ দেৰগাঁৱত যিটো আমাৰ লাচিত বৰফুকন একাডেমি আছিলে, তাত যাওঁতে কৈছে চি এম ছাৰে অসম পুলিচৰ কেতিয়া নিযুক্তি হ'ব, কেতিয়া নিউ ভেকেঞ্চি আহিব। তো সেইবিলাকে আপডেট ময়ো দি আছোঁ। আৰু যিহেতু আজি এইটো আপডেট এটা কাৰণে মই ক'ব খোজোঁ কিছুমান কথা, মানে যিহেতু চোৱা ফৰেষ্টৰ কাৰণে নিউ ভেকেঞ্চি আহিব, সেইটো 100% গেৰাণ্টি। ছেপ্টেম্বৰ মাহতে নিউ ভেকেঞ্চি আহিব আৰু এতিয়া অসম পুলিচৰ যোনসকলক নিযুক্তি দিবলগীয়া আছে তেওঁলোককো দিব। এতিয়া ৱেইট কৰি আছে সকলোৱে যে আমি যোনসকলে পৰীক্ষা দি থৈছে, ভাইভা টেষ্ট ক্লিয়াৰ কৰি থৈছে, তেওঁলোকৰ এটাই মনত যে অতি কম দিনৰ ভিতৰতে আমাৰ ফলাফলটো ঘোষণা কৰিলে আমাৰো ভাল হয়। আৰু এটা মানে যোনসকলৰ নাম নাহিলে বা ফিজিকেল টেষ্ট যি আছে, এক্সামো দি আছে, কোৱালিফাই হ'ব নোৱাৰিলে, তেওঁলোকেও আশাবাদী যে সোনকালে নিউ ভেকেঞ্চি কেতিয়া আহিব। তো সেইবিলাকে আৰু এতিয়া চি এম ছাৰে ক'লে যোৱা পৰহি আমাৰ যিবিলাক নিউজ মানে পৰ্টেল আছে, তো সেইবিলাকত ডাইৰেক্ট কৈছে, ঘোষণা কৰিছে যে ছেপ্টেম্বৰতে নতুন বিজ্ঞাপনো ওলাব আৰু লগতে যিবিলাক দিবলগীয়া নিযুক্তি সেইবিলাকো দিয়া হ'ব। তো এতিয়া আমাৰ ল'ৰা ছোৱালীসকলে এতিয়াৰ পৰা এইটো ভুল কৰিব নালাগে, যাতে এপ্লাই কৰাৰ পিছত ৰানিঙৰ কাৰণে মানে ফিজিকেলৰ কাৰণে কষ্ট কৰিম, ফিল্ডত যাম, দৌৰিম, আহিম, ঘৰত কিতাপখন পঢ়িম, এক্সাম দিম, তো চাকৰি পাই যাম। তো সেইটো ভুল কৰিব নালাগে। কাৰণ তোমালোকে এইটো কথা মনত ৰাখিবা যে ফৰেষ্টত যেতিয়া এপ্লাই হ'ব, তাত বহুত লাখ লাখ কেণ্ডিডেট এপ্লাই কৰিব, লাখ লাখে এপ্লাই কৰিব। এতিয়াৰ পৰা যোনসকলে কষ্ট কৰে ফিজিকেলৰ কাৰণে, এক্সামৰ কাৰণে, তো তেওঁলোকেহে ছাকচেছ হ'বগৈ। আৰু কিছুমানে হয়তো কষ্ট কৰিও নাপায়, কিছুমানে কষ্ট মানে কম কষ্টতে মানে ছাকচেছ হৈ যায়, তো সেইটো ভাগ্যৰ কথা। এতিয়া মেইন কেছটো হ'ল এতিয়াৰ পৰাই নিজৰ পৰা 100% দি প্ৰেক্টিচ কৰিব লাগিব, ফিল্ডত যাব লাগিব। প্ৰায় ডেইলি তোমালোকে 5 কিলোমিটাৰ ৰানিং কৰা। এতিয়া টাইম চাবৰ দৰকাৰ নাই, এতিয়া প্ৰথম ষ্টাৰ্ট কৰিবা, যিহেতু 5 কিলোমিটাৰ ৰানিং ট্ৰাই কৰা। লগতে লং জাম্প এতিয়া মাৰিব দৰকাৰ নাই, খালি লং জাম্পৰ যিবিলাক এক্সাৰচাইজ মই কৈছোঁৱে, মই ফিল্ডত গ'লে মই সেইবিলাক এক্সাৰচাইজ ভিডিঅ' লং জাম্প কেনেকৈ মাৰিব লাগে, টিপছবিলাক, ৰানিঙৰ টিপছবিলাক যিহেতু ময়ো পাছ কৰি থৈছোঁ, মানে এইবিলাকে আৰু মোৰ পৰা কিছুমান হ'লেও অকণমান হ'লেও কিবা এটা শিকিব পাৰিবা। তো সেইটো কাৰণে কওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ৰানিংটো এতিয়া 5 কিলোমিটাৰ ৰানিং কৰি থাকা, ধুনীয়াকৈ টাইম এটা লগাই ল'বা, খালি ৰিয়েল টাইমটো নহয়, যাতে মই যে টাইমটো চোৱাৰ পিছত অভাৰ টাইম লাগিলে, টাইম দিছে ইমানহে, মই ৰানিঙত সোমাব নোৱাৰিলোঁ, এনেকৈ নোৱাৰিমহে পিছলৈও, এনেকৈ সেইটো আচলতে সেইটো নহয়। তোমালোকে 5 কিলোমিটাৰ ৰানিং কৰা, লং জাম্প এতিয়া মাৰিব দৰকাৰ নাই, এতিয়া তোমালোকে এক্সাৰচাইজ কৰা, মানে লং জাম্পৰ যিটো টিপছ এক্সাৰচাইজ সেইটো কৰা, গাটো পাতলা কৰা, ভৰি পাৱাৰ আনা। তো চিন আপ এতিয়াৰ পৰা তোমালোকে পোচাক মাৰি থাকা। তো 100 মিটাৰ ধুনীয়াকৈ যিবিলাক স্পীড আহিবৰ কাৰণে এক্সাৰচাইজ সেইবিলাক কৰা 100 মিটাৰ। যিহেতু কি ঠিক আছাম কামাণ্ডো নিউ ভেকেঞ্চিও দিব পাৰে, কেইটামান হ'লেও আছাম কামাণ্ডো ভেকেঞ্চি হয়তো আহিব লাগে, আইডিয়া কৰিছোঁ দেই, কামাণ্ডো আহিব লাগে। আৰু ABUB বিশেষকৈ আহিবই চাগে। ফৰেষ্টৰ কিন্তু 100% ফৰেষ্টৰ নিউ ভেকেঞ্চি আহিব, কাৰণ আছাম পুলিচৰ বহুতখিনি পদ এতিয়া বৰ্তমান ফিল আপ হৈ যাব, তাৰপিছত এইটো ফৰেষ্টৰ দিব। তো এতিয়া সেইটো আৰু ফিজিকেলৰ কাৰণে সাজু হ'ব লাগে। ফিজিকেল পাছ কৰি, ফিজিকেলত বহুত নম্বৰ পায়, এক্সামত যে নম্বৰ নাপায় কিহৰ কাৰণে, পঢ়িব লাগিব। তেতিয়াই এক্সামৰ সময়ত এমাহৰ মূৰত পঢ়িলে নহ'ব। আমাৰ এইটো ক্লাছ 9-10ৰ পৰীক্ষাটো নহয়। তো এতিয়া বৰ্তমান তোমালোকে এতিয়াৰ পৰা তোমালোকৰ জিকে চোৱা, জিকে মানে যিবিলাক জেনেৰেল সাধাৰণ জ্ঞান ক'ত কিমান আছে, অসমৰ, ভাৰতৰ, সেইবিলাক জিকে প্ৰশ্ন চাই থাকা। বাকী এক্সামৰ সময়ত তোমালোকৰ মেথছৰ তোমালোকৰ টিপছবিলাক চাই থাকা। আৰু আমাৰ অতি কম বুদ্ধিমান আমাৰ যিটো মানে সেইবিলাক অংক, এইবিলাক মেথছ তোমালোকে গ্ৰামাৰবিলাক চাই দিব পাৰা, সেইবিলাক আৰু। তো সেইকাৰণে মই আপডেটবোৰ দি যাম। আৰু এতিয়া চি এম ছাৰে ক'লেই ফৰেষ্টৰ আহিব চাগে এইকেইদিনৰ ভিতৰতে অফিচিয়েলিভাৱেও SLPIBত আপডেট দিব। আৰু চি এম ছাৰো আহিব লাইভত, ফেচবুক লাইভ চি এম ছাৰো আহিম বুলি কৈছে। মই যোৱা যোনদিনাখনে এইটো নিউজত কৈছিলে যে ছেপ্টেম্বৰ মাহত নিযুক্তি হ'ব আৰু নতুন ভেকেঞ্চিও আহিব, সেইটো ভিডিঅ' দিব চেষ্টা কৰিছোঁৱে। তো আপডেটবোৰ দি যাম। আৰু আজি বিশেষ এইটোৱে যে কিছুমানে মনটো বেয়া কৰিব নালাগে, যোনসকলৰ এতিয়া বৰ্তমান বয়স সংগ্ৰহ হৈছে, তেওঁলোকে হয়তো চিন্তা কৰিছে মই
ৰানিং কৰিব নোৱাৰিম, মই লং জাম্প মাৰিব নাজানোৱে, মানে মই দৌৰি পোৱা নাই। কিবা সেনেকৈ মন বেয়া কৈ আছে যে মই এই ফৰেষ্টৰ চাকৰিটো কিবা কিবি ধেৰ মানে চিন্তা কৰি আছে, মানে সেইটোৱে আৰু মই কিছুমান মনৰ কথা ক'বলৈ গৈ আছোঁ। তো দৌৰিব নোৱাৰোঁ বুলি পেলাই যদি ফিল্ডলৈ যদি তুমি নোযোৱা কেনেকৈ দৌৰিব পাৰিবা? লং জাম্প নাহে বুলি যে তোমালোকে মন বেয়া কৰি আছা। মোৰ যোৱাবাৰ ইণ্টাৰভিউ দিলোঁ, সেই লং জাম্পেই নাহিলে, এইবাৰো নাহিব, সেনেকৈ বহুতে মন বেয়া কৰি আছে। তো সেইটো নহয়, লং জাম্প আহিব। এতিয়া কথা এটা কওঁ, মই যেতিয়া ফিল্ডত গ্ৰাউণ্ডত প্ৰেক্টিছ কৰোঁ তেতিয়া ৰানিং টাইম ভাল লাগে, লং জাম্পো আহে নাহে, কেতিয়াবা আহে কেতিয়াবা নাহে। তো কিন্তু আমাৰ ফিল্ডত যিমানে তুমি কষ্ট নকৰা, কিন্তু যেন PST দিনা যোনখন আমাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বা ফিজিকেল যিটো আমাৰ তাত ৰানিং কৰিব লাগিব ফিল্ডত যেতিয়া আমি ৰানিং কৰিব লাগিব, তো সেইদিনাখনে মেইন, সেইদিনাখনে তোমালোকে এক্সিলেণ্ট ৰানিং কৰিব লাগিব, এক্সিলেণ্ট জাম্প মাৰিব লাগিব, এক্সিলেণ্ট চিন আপ মাৰিব লাগিব, ভালকৈ মেডিকেল টেষ্ট ক্লিয়াৰ কৰিব লাগিব। তো সেইবিলাকে আৰু সিদিনাহে মেইন, কিন্তু প্ৰেক্টিছটো কৰিব লাগিবই, গাঁৱত বা ফিল্ডত প্ৰেক্টিছ কৰিব লাগিবই। তো এতিয়া সেইটো ভুল নকৰিবা, ভালকৈ প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়া। অতি কম দিনৰ ভিতৰতে SLPB আপডেটবিলাক আহি থাকিব। আৰু এইটো আপডেট হয়তো কিছুমানে ক'ব একো আপডেটেই নাই, কিবা বেয়া কমেণ্ট কৰি থাকিব, সেইটো নহয়, মনৰ কথা। আৰু তোমালোকক এক্টিভ কৰিবৰ কাৰণে মই আপডেটবোৰ দি থাকোঁ, তোমালোকে খালি এক্টিভ হৈ থাকা। ৰাতিপুৱা প্ৰেক্টিছ কৰিব যোৱা, আবেলি প্ৰেক্টিছ কৰিব যোৱা, কিতাপখন এতিয়াৰ পৰা পঢ়িবৰ কাৰণে ষ্টাৰ্ট কৰি দিয়া। পৰীক্ষালৈ কম দিনৰ ভিতৰতে, ফৰেষ্টৰ হ'লে 3 দিনৰ ভিতৰতে, আৰু 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব ফৰেষ্ট গাৰ্ডসকলৰ। তো সেইবিলাকে আৰু চাব ইনস্পেক্টৰ এটা নিউ ভেকেঞ্চি আহিব, তোমালোকে চিন্তা কৰিব নালাগে, আপডেটবোৰ দি থাকিম। যদি পলাশ চাচা ভিডিঅ' চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা। কেতিয়া কিমান ভেকেঞ্চি আহিব, কিমানটা পদ আহিব, সেইবিলাকো মই নেক্সট আপডেট লৈ আহিম। আৰু যোৱাকালিও কাটঅফৰ ওপৰত মই 2-3খন মানে ডিষ্ট্ৰিক্টৰ কাটঅফ এটা এনালাইজ কৰিছোঁ। তাতে কিছুমান ডিষ্ট্ৰিক্টত কমকৈ কাটঅফ যাব, কিছুমানৰ বেছিকৈ কাটঅফ যাব, যিহেতু পষ্টবিলাক ডিষ্ট্ৰিক্ট ৱাইজ লোকপ্ৰিয়, মানে 2011 চনৰ এইটো লোকপ্ৰিয় অনুসৰি পোষ্ট ভগাব, যিহেতু কিছুমান ডিষ্ট্ৰিক্টত কম যাব, কিছুমান ডিষ্ট্ৰিক্টত বেছি যাব। তো আপডেটবোৰ সেনেকৈ দি থাকিম, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।